যোৱা গোলাঘাটলৈ যোৱা কাৰণটো হ'ল আপোনালোকক দেখাই আছোঁ ৰ'ব দেই। বস্তুটো ভৰাই আনিছোঁ পকেটত। আমি খোজকাঢ়ি গৈ আছোঁ দেৱাশিষ কোৰ্টলৈ গ'ল আৰু আমি এইফালে আহি গ'লোঁ বজাৰৰ ফালে। আৰু এইফালে এতিয়া চবৰে জোখটো দিয়া হৈ গ'ল। আৰু এইফালে আছে অকণমানকৈ মাছ, মানে মাহঁতে কুকুৰা মাংস নাখায় কাৰণে সিহঁতি মাছ অকণমান আনিলে মা আৰু দেউতালে। কিন্তু সামাজিক মাধ্যমত গোটেই পৰিয়ালটোৱে ভিডিঅ' দিওঁ, তাকে লৈ বহুত মানুহে হিংসা কৰে। আমাক বহুত মানুহে হিংসা কৰে। ব্লগছবিলাক এনেই উলিওৱাচোন ছ'চিয়েল মানে ফেচবুকত। এতিয়া বহুতে কৈ থাকে যে নিচা বায়ু এটা চেনেল খোলক। ছ'চিয়েল মিডিয়াটো থকাটো আজিৰ যুগত বহুত বেছি দৰকাৰী হৈ পৰিছে। নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টো বজাৰৰ পৰা আৰম্ভ কৰিছোঁ। আচলতে আমাৰ ঘৰৰ ওচৰতে দেওবাৰে বৰহোলা পৰে, যোৰহাট ডিষ্ট্ৰিক্ট পৰে। তাতে আমি গোটেইকেইটা বজাৰ কৰিবলৈ গৈছোঁ আৰু কাম কেইটামান আছিলে। ঘৰৰ বাবে টিং আনিবলৈ গৈছিলোঁ। পিছফালে বাৰাণ্ডা এখনত পানী পৰিছে আৰু ভালো লাগে এইদৰে বজাৰ কৰি। আৰু এইফালে মই নিজৰ ডিউটিলৈ যাবলৈ ওলাইছোঁ আৰু লগত আজি ওলাইছে মোৰ লগত মা, নিশা আৰু পুৰি, আৰু ওলাইছে ওচৰৰে নবৌ এগৰাকী তেওঁৰ ল'ৰা দুটা লৈ। আচলতে মিউজিকত যাবলৈ, লাইন গাড়ীত যাবলৈ ৰখি আছিলে, গতিকে ময়ো যাম। সেইফালে চিটটো বেছি আছে, গতিকে মিলাই মিলি আমাৰ লগতে তেওঁ যাব। আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ভিডিঅ'টোত কেইটামান দৰকাৰী কথা ক'ম আৰু বিশেষ সিদ্ধান্তৰ কথা ক'ম। আৰু ইউটিউব চেনেলটোত আচলতে মই কাম নকৰিম নেকি আৰু সেই বিষয়ে অলপ ক'ম, গতিকে শেষলৈকে চাবচোন। আৰু যিসকল নতুনকৈ আহিছে বা ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ' চাই থাকিও, তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে। গোলাঘাটলৈ যোৱা কাৰণটো হ'ল আপোনালোকক দেখাই আছোঁ ৰ'ব দেই। বস্তুটো ভৰাই আনিছোঁ পকেটত। আমি ডিগবৈলৈ যে গৈছিলোঁ ভান্তে বাবা মন্দিৰলৈ, আৰু তাৰ পৰা আমি আনিছিলোঁ পাথৰ, মানে ঘৰৰ সকলোখিনিয়ে পাথৰ আনিছিলোঁ। আৰু এয়া আজি পাথৰ লৈ লৈছোঁ, আঙুঠি জোখ দি আৰু বনাবলৈ যাওঁ সকলোখিনিয়ে। আৰু দেৱাশিষ ওলাইছে কোৰ্টলৈ, মায়ে মই যাম মানে আঙুঠি বনোৱালৈ। আৰু এইফালে আমাৰ ওচৰৰে প্ৰীতম, ইহঁতি বেলেগ কামত যাব, মানে আমাৰ লগতে ওলাই ল'লে। তেওঁলোকে বেলেগ কামত যাব, আমি এইফালে বেলেগ কামত যাম আৰু দেৱাশিষ যাব কোৰ্টলৈ, কোৰ্টৰ কামত। আৰু গাড়ীখন আনিয়ে ৱাশ্বিং চেণ্টাৰত দি দিলোঁহি, কাৰণ ডিগবৈৰ পৰা অহাৰ পৰা একেবাৰে মানে গাড়ীখন অৱস্থা বেয়া হৈ আছিলে, ধোৱাও হোৱা নাছিলে। আৰু প্ৰায় 1000 কিলোমিটাৰ আমি আপ ডাউন কৰিলোঁ, ফুৰিলোঁ, ঘূৰিলোঁ। গতিকে গাড়ীৰ কণ্ডিশ্যন বহুত বেয়া হৈ আছিলে, সেইবাবে ধুবলৈ দিলোঁহি। আৰু ইয়াৰ পৰাই মাহঁত বজাৰলৈ যাবগৈ। আৰু সেই নবৌগৰাকীও তেওঁ হস্পিটেললৈ আহিছিলে, চিভিল হস্পিটেললৈ, তেওঁৰ ওচৰতে হস্পিটেলখনো, গতিকে তেওঁ তাৰ পৰা যাবগৈ। তাতে সকলোকে এৰি মই এতিয়া যাবলৈ ওলাইছোঁ কোৰ্টলৈ। আৰু এয়া আমি খোজকাঢ়ি গৈ আছোঁ দেৱাশিষ কোৰ্টলৈ গ'ল আৰু আমি এইফালে আহি গ'লোঁ বজাৰৰ ফালে। আৰু পৰীক ছাতিটো ধৰিবলৈ লাগে, মানে আমাৰ মাজত বহুত বেছি কাজিয়া, আমাৰ দুজনীৰ মাজত। পৰী বহুত দুষ্ট, বহুত বেছি। মই লওঁ আৰু এইফালে এতিয়া চবৰে জোখটো দিয়া হৈ গ'ল আৰু দুদিনৰ পাছত লৈ যোৱা হ'ব। আৰু এইফালে কোৰ্টৰ পৰা আহি ময়ো জুৱেলাৰী নিজৰ আঙুঠিৰ জোখটো দিবলৈ আহি পাই গ'লোহি। আঙুঠি জোখ দিলোঁ, 22 নম্বৰ খাইছে। তাৰপিছত বনাই ল'ম আৰু পৰিলৈ দিব, পৰিলে মই লৈ আহিম। আৰু আপোনালোকে ভিডিঅ' চোৱাসকলৰ মনত আছে নিশ্চয়, আমাৰ হোষ্টেলৰ পৰা কেইজনমান ছাত্ৰই হায়াৰ ছেকেণ্ডেৰী দিছিলে আৰু খুব ধুনীয়া ৰিজাল্ট কৰিছিলে। তেতিয়াই ৰিজাল্ট দিয়া দিনাখনৰ সিহঁতে মিঠাই দিলেহি। মিঠাই দিয়াৰ পিছতে কৈছিলে, আৰু আমিও কৈছিলোঁ বোলো কিবা এটা খোৱাবি। তেনেকৈ কলত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে কিবা এটা খুৱামহি বুলি। আৰু হঠাতে আগদিনা ফোন কৰিলে যে এনেকৈ আমি গৈ আছোঁ বুলি। আহিয়ে সিহঁতি মাছ আৰু কুকুৰা লৈ আহিছে আমাৰ ঘৰতে খানাটো খাব। এইফালে এতিয়া বনোৱা হ'ব, মানে দাইলত তেল মৰা হ'ব। তাৰপিছত দাইলখিনি বাৰু মায়ে কাটিলে, মই মানে এতিয়া তেল মাৰি দিম। আৰু
আৰু এইফালে আছে অকণমানকৈ মাছ, মানে মাহঁতে কুকুৰা মাংস নাখায় কাৰণে সিহঁতি মাছ অকণমান আনিলে, মা আৰু দেউতালে। আৰু এইফালে হ'ব মাছৰ পেটু লগত বেঙেনা, আৰু এইফালে আছে কুকুৰা মাংস। সেয়াই চিম্পুলকৈ, মানে সিহঁতি বহুত আগতে কৈ থৈছিলে, মানে পাছপৰ্টে কৈ থৈছিলে যে আমি গোটেইকেইটা যাম, গৈ পেলাই ধুনীয়াকৈ আপোনালোকৰ তাত খানা এটা খাম। মানে সিহঁতিয়ে লৈ আহিছে মাংস আৰু মাছ, আৰু এতিয়া সেয়া বনাবলৈ লৈছোঁ। সেয়াই চাই থাকিব আপোনালোকে। কিছুদিনৰ পৰা আপোনালোকে সামাজিক মাধ্যমত, সেয়া লাগিলে ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, তাত নিচাক সক্ৰিয় হৈ থকা দেখিছে, মানে ভালদৰে তাই এক্টিভ হৈ থকা দেখিছে। গতিকে সেই ওপৰতে ভিত্তি কৰি শেষৰ ফালে মই গোটেই কথাখিনি ক'ম আজি। আৰু ভিডিঅ'ৰ যোগেদিয়ে কৈছোঁ, সিহঁতি ভিডিঅ'টো চাবও চাগে। কথা হ'ল ইহঁতিকেইটা খুব ভদ্ৰ আছিলে সঁচা সঁচিকৈ। গতিকে ল'ৰাকেইটা আমিও পাহৰিব নোৱাৰোঁ, সিহঁতিও আমাৰ মৰমখিনিক পাহৰিব নোৱাৰি। হয়তো হোষ্টেলৰ পৰা ঘৰলৈ যোৱাৰ পিছতো এই ধৰণে আমাৰ মৰমবিলাকেও সিহঁতক টানি আনিছে। আৰু এই আমাৰ ৰাইজসকল নামঘৰলৈ যায় দেই, মা, নিচা আৰু পুৰি। ঐ ভোট জলকীয়া তেল পৰি আছে দেই। ভোট জলকীয়া নহয় বাৰু, কিহৰ? নৰ্মেল আচাৰৰ তেলেই হয়, জ্বলা নাই বাৰু। আৰু ৰাইজ, যিহেতু ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ আজি বিশেষ কিবা এটা জনাম, যে নতুন কিবা এটা সিদ্ধান্ত ল'লোঁ বুলি। আৰু বহুতে আইডিয়া কৰিব পাৰিছেও বাৰু। মই আগত এটা হিণ্ট দি থৈছিলোঁ, হিণ্টনো কি আৰু, মই অলপকৈ জনাই থৈছিলোঁ। আৰু খুব গৰম উঠিছে, মুখবিলাকত ধৰিবই পাৰিছে, তেলীয়া হৈ আছোঁ, তাইও ময়ো। আৰু দুয়োটাই আজি কালাৰ একেই, কিন্তু সেইটো মোৰ টি চাৰ্ট হয় বাৰু। কালাৰ একেই হ'লেও মই এইটো কালাৰ খুব ভাল পাওঁ। আৰু সেয়াই। এতিয়া প্ৰসংগটো হৈছে যে নিচা খুব এক্টিভ হ'বলৈ ধৰিছে ছ'চিয়েল মিডিয়াত, বিশেষকৈ ফেচবুক আৰু ইনষ্টাগ্ৰামত। আগতে ইমান এক্টিভ নাছিলে তাই, আৰু খঙে কৰে যে, গতিকে খঙে ভাল কৰে, খঙে বেয়াও কৰে। গতিকে ভাল কৰিছোঁ নে বেয়া কৰিছোঁ নাজানো, কিন্তু সামাজিক মাধ্যমত গোটেই পৰিয়ালটোৱে ভিডিঅ' দিওঁ, তাকে লৈ বহুত মানুহে হিংসা কৰে। আমাক বহুত মানুহে হিংসা কৰে। পৰিয়ালটোৱে গোটেই মানুহবোৰে কেলৈ ভিডিঅ' দিয়ে, এনেকুৱা আমুক তামুক ঢেৰ। মই কমেণ্টো দেখোঁ, ফুটুকাৰ ফেন সেইবিলাক কমেণ্ট। গতিকে ইমান মাথা মাৰি নাথাকোঁ আজিকালি, ইমান নিগেটিভ কমেণ্টক পাত্তাও নিদিওঁ। সেইবিলাকৰ ওপৰত বেলেগ টাইপৰ এদিন বেলেগ টপিকত ভিডিঅ' বনাম। আৰু যিহেতু ব্লগছ বনাওঁ, ৰীল বনাওঁ চবেই, উপাসনা, মই, সকলোৱে। আৰু সেইমতে নিচাইও আৰম্ভ কৰিলে। আৰু তাইৰ হ'বলা তোমাৰ ইনষ্টাগ্ৰামত তাই 17,000 17,000 কিমানটা ফলোৱাৰ্ছ নেকি, 17,000 17.3 আৰু তাই ইনষ্টাগ্ৰামত আছে। যিসকলে নাই ফ'ল' কৰি ল'ব। আৰু ফেচবুকতো লাহেকৈ ভিডিঅ' দিয়া আৰম্ভ কৰিলে, মনিটাইজো হ'ল। তাত হ'বলৈ কিমান আছে, 19,000 হৈ আছে। আৰু ব্লগছবিলাক এনেই উলিওৱাচোন ছ'চিয়েল মানে ফেচবুকত। আৰু এইটো হৈছে তাইৰ ফেচবুক, য'ত নেকি তাই লাহেকৈ মিনি ব্লগছ দিয়াৰ মানে এটা ষ্টাৰ্ট কৰিছে। বিশেষ মিনি ব্লগকেইটা হৈছে, এইটো আজি দিছা নেকি, এইটো কালি দিছা, 42,000 40,000। আৰু এইটো এটা মিনি ব্লগ, এইটো 1,25,000, সেইটো 71K, আৰু এইটো 1,00,000
64,000 ভিউজ, 1,92,000, 1,86,000, 1,06,000। এইটো এটা মিনি ব্লগ 2,13,000। এইটো নহয়, এইটো মই দুবাৰ সেইটো আৰু এইটো 1,98,000 মি লগত। নমস্কাৰ, মই নিশা। মোৰ প্ৰথমটো আজি মনটো খুব ভাল লাগি আছে কাৰণ আজি যাবলৈ ওলাইছোঁ মাৰ ঘৰলৈ, কিন্তু অলপ বেয়াও কাৰণ আজি মনটো খুব ভাল লাগি। গতিকে কথা হ'ল কি, তাই যিহেতু ছ'চিয়েল মিডিয়াত মানে ভালকৈ সক্ৰিয় হৈ আছে, গতিকে সেইবাবেই এটা কথা ভাবি পেলালোঁ। কাৰণ অন্য হাতেদি আৰু এটা কথা হৈছে কি, মই ছ'চিয়েল মিডিয়াত বৰ এটা সময় দিব পৰা নাই। সেয়া লাগিলে ফেচবুকেই হওক, সেয়া ইনষ্টাগ্ৰামেই হওক বা ইউটিউবেই হওক, যাৰ বাবে আপোনালোকলৈ সোনকালে ভিডিঅ'বিলাক আনিব পৰা নাই মই। তাৰেই ফলশ্ৰুতিত মোৰ যিটো চেনেল আছে, এতিয়া বহুতে কৈ থাকে যে নিশা বায়ু এটা চেনেল খোলক, নিশা বায়ু এটা চেনেল খোলক। চেনেল এটা খুলি ভিডিঅ' দি ছাবস্ক্ৰাইবাৰ বঢ়াই গোটেইখিনি কৰা মাত্ৰক মানে মনিটাইজ হোৱালৈকে বহুত এটা কষ্ট, যথেষ্ট কষ্ট হয়। গতিকে সেইবাবে ভাবিলোঁ কি, মোৰ চেনেলটো যিহেতু মই কম চলাবলৈ লৈছোঁ, গতিকে আমি মতা মাইকী আৰু কিনো আৰু একেটাই একো কথা। সেইবাবে মোৰ চেনেলটোতে আমি এতিয়াৰ পৰা দুইটাই একেলগে কাম কৰিম। আৰু সেইবাবেই আপোনালোকে ন'টিছ কৰিছে চাগে, যিসকলে আমাৰ চেনেলটো খুব ভালকৈ ফ'ল' কৰে। এয়া প্ৰফাইল ফটো চেঞ্জ কৰিলোঁ, য'ত সেই তলত নিশা আৰু মই ওলাই আছোঁ। আৰু এইফালে আমাৰ চেনেলটো বিশেষকৈ নামটো আছিলে দেৱাশিষ বৰা বুলি, আৰু দেৱাশিষ বৰাৰ পৰা এতিয়া দেৱাশিষ এণ্ড নিশা, আৰু দেৱাশিষ এণ্ড নিশা কৰিলোঁ। আৰু ইয়াৰ মানেই হৈছে ইয়াত দেৱাশিষৰ ভিডিঅ'ও পাব, ইয়াত নিশাৰ ভিডিঅ'ও পাব। আৰু কিছুমান ভিডিঅ' যেনেকৈ থাকে, আপোনালোকে কিছুমান বস্তু দেখাব কয় যিবিলাক নেকি মই সময় নাপাওঁ দেখুৱাবৰ কাৰণে, ঘৰখন দেখাব কয়, বা নিচাই কিবা ড্ৰেছ চেছ ল'লে সেইবিলাকৰ লিংক কমেণ্ট কৰে। গতিকে সেইবিলাক ধৰি লওক মই ইমান নাজানো, বা ক'ৰপৰা লয় কি কথা, অনলাইনে লয়। সেইবিলাকৰ ক্ষেত্ৰত মই আপোনালোকৰ লগত এংগেজ হ'বলৈ অকণমান অসুবিধা হয়। নিচা যদিও ওলায় মোৰ লগত, গতিকে তাইৰ ৰিপ্লাই দিবলৈও অকণমান দিগদাৰ হয়। সেইবাবে কি হৈছে, এতিয়াৰ পৰা মোৰ চেনেলটোত অকল ময়ে নহয় তাইও থাকিব। আৰু ভাবিছোঁ কি, মাহেকত যদি 15টা ভিডিঅ' দিব পাৰোঁ, তাৰে 8টাই তাই দিব। গতিকে মিক্স থাকিব, তাত ময়ো ওলাম, মুঠতে দিম আৰু মুঠতে দুয়োটাই মিলি জুলি ভিডিঅ' বনাম। এতিয়াৰ পৰা চেনেলটো কেৱল মোৰ হৈ নাথাকে, দেৱাশিষৰ হৈ নাথাকে, এতিয়াৰ পৰা চেনেলটো নিচাৰো হ'ব, হ'লেই অলৰেডি দেৱাশিষ এণ্ড নিচা। গতিকে মূল কথা সেইখিনিয়ে যে নিচাৰ লগতো এংগেজ হৈ থাকিব পাৰিব, তাইও আপোনালোকৰ লগত এংগেজ হৈ থাকিব পাৰিব। আৰু মই যিহেতু কোৰ্টলৈ গুচি যাওঁ, নিজৰ বা অন্য কিবাকিবি কাম থাকে, সেইবিলাকত ব্যস্ত থাকোঁতে মই ফোনটো লৈ নাযাওঁ। নতুন ফোন যিটো মোবাইল মানে ইউজ কৰি আছোঁ, সেইটো ফোন লৈ নাযাওঁ। দুটা ফোন নিবলৈ মই অলপ অসুবিধা পাওঁ। এটা ফোনকে মোৰ হেৰাই থাকি আহে ক'ৰবাত, গতিকে দুটা ফোন ল'বলৈ মোৰ অসুবিধা হয়। সেইবাবে তাইৰ লগতে থৈ যাওঁ। তাইও ধৰি লওক মাৰ লগত ক'ৰবালৈ গৈছে বা ঘৰখনৰ লগত কিবা কৰি আছে, গতিকে সেইবিলাকো আপোনালোকক দেখাব, মেমৰিজবিলাক শ্বেয়াৰ কৰি যাব। যিহেতু ভাল পায় আপোনালোক অধিকাংশ মানুহে, গতিকে আপোনালোকৰেই লগত সদায় এই ধৰণে থাকিবৰ বাবে এই পদক্ষেপটো লৈছোঁ। ভাগ হৈ থকাতকৈ একেটা চেনেলত একেলগে মোৰ কণ্টেণ্টটো পাব, তাইৰ কণ্টেণ্টটো পাব। বিশেষকৈ নিচাই ভিডিঅ'বিলাক দিব আৰু তাই ভিডিঅ'বিলাক কৰিব। আৰু আজিৰ যুগত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ, ছ'চিয়েল মিডিয়াত আপডেট থকাটো কিমান জৰুৰী হৈ পৰিছে আপোনালোকে গম পায়েই। গতিকে সেইবাবে যিমান চাকৰি কৰক, যিমান ব্যৱসায় কৰক, যিমান পঢ়া শুনা কৰক, যিমান পঢ়া শুনা নকৰক, ছ'চিয়েল মিডিয়াটো থকাটো আজিৰ যুগত বহুত বেছি দৰকাৰী হৈ পৰিছে। আৰু আমাৰ ভিডিঅ'ৰ যোগেদি একো নাপালেও কিবা এটা হ'লেও মেছেজ পাব মুঠতে, আৰু সেইটো ভাবি আজিলৈকে ভিডিঅ' দি আছোঁ। আৰু এনেকুৱা বহুত কমেণ্টৰ ওপৰত আপোনালোকৰ আগত কথা ক'বলগীয়া আছে, সেইবিলাক লাহে লাহে দুই এটা ভিডিঅ'ত কৈ যাম। আৰু আজিৰ মূল কথাখিনি আছিলে এইটোৱেই যে এতিয়াৰ পৰা দেৱাশিষৰ চেনেল নহয়, দেৱাশিষ বৰাৰ চেনেলটো দেৱাশিষ এণ্ড নিচা নামেৰে মানে নিচাৰ নামলৈ মানে ৰূপান্তৰিত হৈ গ'ল। গতিকে এতিয়া নিচাৰ লগতো বহুত ভিডিঅ' দেখিবলৈ পাব।